চুৰৰ হৈ ওকালতি জাতীয় সংগঠনৰ নেতাৰ বীৰ লাচিত সেনা অসমৰ নেতা চুৰৰ পক্ষত হয় আপুনি ঠিকই শুনিছে বীৰ লাচিত সেনা অসমৰ নেতা চুৰৰ পক্ষত প্ৰথমতে এটা ফোনৰ এক কথোপকথনৰ অডিও আপোনালোকক শুনাই ল'ব বিচাৰিছো হেল্ল' সফিকুল হুছেইন হয়নে বাৰু হয় মই হৰকুমাৰ গগৈ বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক হয় বীৰ লাচিত সেনা অসমৰ নেতাই কিদৰে পুলিচে আটক কৰা এজন সন্দেহযুক্ত যুৱকৰ পক্ষত ওকালতি কৰিছে পুনৰ শুনক এতিয়া কথাটো কি জানিব মানে আমি ইয়াত সোমোৱা আগে আপোনাৰ পৰা কথাটো জানি লওঁ হয় কাৰণ এই ল'ৰাটো আমাৰ মানে কি সংগঠনলৈ ৰিলেটেড মানে এই বস্তুখিনি কওকচোন কি হ'ল বিষয়টো মোৰ 1.5 মাহ আগত মানে মোৰ এখন চাচি দোকানৰ পৰা গাড়ী লগাই 5জন মানুহে মানে গাড়ী মাল চুৰ কৰি লৈ যায় দোকান ভাঙি পেলাই মানে ডকাইতি কৰি মানে ভাঙি চিঙি লৈ যায় কিমান মাহৰ আগত 1.5 মাহৰ আগত এমাহৰ আগত এমাহ নে 1.5 মাহ এমাহৰ আপ হ'ল এমাহ 10-15 দিন এনেকুৱা কিবা এটা হ'ল তেতিয়াই মানে মই আপোনাৰ বিষয়টো মানে এছ পি ওচৰত আপোনাৰ লাডিগড় থানা দিছিলোঁ লাডিগড় আপোনাৰ এছ পি ছাৰৰ ওচৰত দিলোঁ হয় তাত আপোনাৰ চব আপোনাৰ সেইবিলাক চব কাগজ পত্ৰ হেৰি কৰি পেলাই তেওঁক দি দিছিলে এতিয়া কি কৰিম বুলি ভাবিছে নি বিষয়টো আপুনি হেৰি কৰক আপুনি অফিচাৰকে ধৰক চুৰ এজনে এতিয়া পালে কি কৰিব এতিয়া আপুনি একো ক'ব এইটো কালি নিজে হাজিৰ হৈছে এইবুলি মতাৰ লগে লগে কথা কৈছো চুৰ এজন পালে এতিয়া মই কি কৰিম মোৰ বস্তুটো চুৰ হৈ গ'ল 2 লাখ টকা মোৰ 2 লাখ টকা দি দিলে মই চুৰজন এৰি দিম মই ছাৰৰ লগত কথা পাতিম তেতিয়া মোৰ 2 লাখ টকাটো যে লৈ গুচি গ'ল সেই 2 লাখ টকা 2 লাখ আপুনি থানালৈ আহক এপাক ইয়াতে মিলা মিছা হৈ যাওক আপোনালোকে পাতক পাতি পেলাই ক'ব যদি পইচা 2 লাখটো দি দিয়ে মোক চুৰৰ এই ফোন ৰেকৰ্ডিঙৰ আঁৰৰ কাহিনী এনেধৰণৰ এয়া যোৰহাটৰ কাকজানৰ বনগাঁও তিনিআলিত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত হোৱা এটা চুৰিকাণ্ডৰ চিচিটিভি ফুটেজটোত স্পষ্টভাৱে চোৰকেইটাৰ ছবি ধৰা পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্বাহিদুল হুছেইনে এই চুৰিকাণ্ডৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে লাহদৈগড় আৰক্ষী চকীত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে কাম কৰা এজন যুৱক চুৰিকাণ্ডটোত জড়িত থকা বুলি আৰক্ষীৰ আগত জানিবলৈ দিয়ে আৰক্ষীয়ে এই যুৱকজনক আটক কৰাৰ লগে লগে জপিয়াই পৰে বীৰ লাচিত সেনা অসমৰ নেতা কৰ্মী পুনৰ শুনক বীৰ লাচিত সেনা অসমৰ নেতাৰ ফোন কলৰ ৰেকৰ্ডিং এতিয়া কথাটো কি জানিব মানে আমি ইয়াত সোমোৱা আগে আপোনাৰ পৰা কথাটো জানি লওঁ হয় কাৰণ এই ল'ৰাটো আমাৰ মানে কি সংগঠনলৈ ৰিলেটেড মানে এই বস্তুখিনি কওকচোন কি হ'ল বিষয়টো মোৰ 1.5 মাহ আগত মানে মোৰ এখন চাচি দোকানৰ পৰা গাড়ী লগাই 5জন মানুহে মানে গাড়ী মাল চুৰ কৰি লৈ যায় দোকান ভাঙি পেলাই মানে ডকাইতি কৰি মানে ভাঙি চিঙি লৈ যায় কিমান মাহৰ আগত 1.5 মাহৰ আগত এমাহৰ আগত এমাহ নে 1.5 মাহ এমাহৰ আপ হ'ল এমাহ 10-15 দিন এনেকুৱা কিবা এটা হ'ল তেতিয়াই মানে মই আপোনাৰ বিষয়টো মানে এছ পি ওচৰত আপোনাৰ লাডিগড় থানা দিছিলোঁ লাডিগড় আপোনাৰ এছ পি ছাৰৰ ওচৰত দিলোঁ হয় তাত আপোনাৰ চব আপোনাৰ সেইবিলাক চব কাগজ পত্ৰ হেৰি কৰি পেলাই তেওঁক দি দিছিলে এতিয়া কি কৰিম বুলি ভাবিছে নি বিষয়টো আপুনি হেৰি কৰক আপুনি অফিচাৰকে ধৰক চুৰ এজনে এতিয়া পালে কি কৰিব এতিয়া আপুনি একো ক'ব এইটো কালি নিজে হাজিৰ হৈছে এইবুলি মতাৰ লগে লগে কথা কৈছো চুৰ এজন পালে এতিয়া মই কি কৰিম মোৰ বস্তুটো চুৰ হৈ গ'ল 2 লাখ টকা মোৰ 2 লাখ টকা দি দিলে মই চুৰজন এৰি দিম মই ছাৰৰ লগত কথা পাতিম তেতিয়া মোৰ 2 লাখ টকাটো যে লৈ গুচি গ'ল সেই 2 লাখ টকা 2 লাখ আপুনি থানালৈ আহক এপাক ইয়াতে মিলা মিছা হৈ যাওক আপোনালোকে পাতক পাতি পেলাই ক'ব যদি পইচা 2 লাখটো দি দিয়ে মোক চুৰৰ বন্ধ দোকানৰ তলা আধুনিক পদ্ধতিৰে কাটি কেনেকৈ এই চুৰকেইটাৰ মাজৰে দুজনে দোকানখনত প্ৰৱেশ কৰিছে সেয়াও বন্দী হৈ আছে চিচিটিভিৰ ফুটেজত এটা চুৰে মুখ ঢাকি ৰাখিছে আৰু আনটো চুৰৰ চেহেৰা স্পষ্ট চলিত বৰ্ষৰ 16 জানুৱাৰী তাৰিখৰ নিশা প্ৰায় 1 বজাত দুটা চুৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি চুৰিকাৰ্য সংঘটিত কৰে 16 তাৰিখৰ ৰাতিপুৱা 12টা 35 টকা 1টা 25লৈকে মানে
এই দোকানখন তলা কাটি পেলাই আপোনাৰ 4-5জনীয়া দল এটা আহি পেলাই মানে মোৰ পৰা ইয়াৰ পৰা 2 লাখ টকাৰো অধিক চাচি মাল টুকুৰা বটালি মৰা মাল ইয়াৰ পৰা ৰুমত সোমাই পেলাই আপোনাৰ লৈ যায় সেই দৃশ্যটো মানে মোৰ চিচি কেমেৰাত বন্দী হৈ আছে এজন মুদুজনৰ জুলফিক আলী বুলি এজনৰ মানে পুৰা মুত কাম কৰি আছিলে তেওঁৰ ওপৰত সন্দেহ হয় মানে কৈছে মোক মানে লাচি ধনাৰ লগত যুদ্ধ কৰিব নি এনেকৈ ধৰণে কয় মানে নাম পায় এটা পৰা তেখেত কোন সংগঠনৰ মই ধৰিব পৰা নাই নাম কৈছে নেকি কিবা নামটো কিবা মনোজ আৰু কিবা এনেকৈ ধৰণে কয় সুজিত এনেকৈ কয় তেওঁ মোক থানালৈ মাতিছিলে মইতো কেছ অলৰেডি দিয়ে থোৱা আছে এতিয়া জাতীয় সংগঠনৰ নেতা নামি পৰিছে চুৰ বচোৱাৰ কাৰ্যসূচীত আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় MMD ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD Focus. All